আমি যিসকলে ইউটিউব চেনেল খুলিছে সবে কিবা নহয় কিবা এটা কথা চিন্তা কৰি ফালে নিজৰ চেনেলটো খুলিছে। কোনবা ভাবিছে মই ইউটিউব চেনেল এটা খুলি ফালে নিজৰ লাইভটো বনাম। কোনিবা ভাবিছে মই এটা ইউটিউব চেনেল খুলি ফালে মোৰ মনৰ কথাটো পাব্লিচিটি কৰিম। ঠিক তেনেকৈ বিভিন্ন কথা চিন্তা কৰি ফালে আমি নিজৰ এটা চেনেল খুলি লৈছোঁ। এই চেনেলটো বা আমাৰ চেনেলটো মনেটাইজ হ'বলৈ আমি কি প্ৰচেছত যাব লাগিব বা আমি কি কৰিলে মনেটাইজ হ'ব, এইবিলাক বিষয়া মই আজি ভিডিঅ' আনিব বিচাৰিছোঁ। সেই গতিকে আপোনালোকে চাই থাকক। মই আজি তাৰ বিষয়ে আলোচনা কৰিবলৈ যাই আছোঁ। আমি সদায় এটা কথা চিন্তা কৰিব লাগিব। যদি আমাৰ চেনেলটো মনেটাইজেশ্যন নহয় তেতিয়াহ'লে আমাৰ একাউণ্টত টকা নোসোমাব। সেই গতিকে আমাৰ চেনেলটো মনেটাইজেশ্যন কৰিব লাগিব। মনেটাইজেশ্যন কৰাৰ কাৰণে আমি চিন্তা কৰিব লাগিব। এইবিলাক বিষয়া মই আজি বহলভাৱে আপোনালোকৰ মাজত আলোচনা কৰিব বিচাৰিছোঁ। এতিয়া মনেটাইজেশ্যন মানে কি? এই কথাটো আমি প্ৰথমতে চিন্তা কৰিব লাগিব। ইউটিউবৰ প্ৰগ্ৰাম পাৰ্টনাৰ হ'ব পাৰিব লাগিব। আমাৰ চেনেলটো যদি আমি মনেটাইজ কৰিব বিচাৰে আমি কি হ'ব পাৰিব লাগিব? ইউটিউবৰ প্ৰগ্ৰাম পাৰ্টনাৰ হ'ব পাৰিব লাগিব। 2025 পলিচি মতে ATACP গাইডলাইন মানি চলিব লাগিব। আমাৰ চেনেলটো ইউটিউব পাৰ্টনাৰ প্ৰগ্ৰামৰ অথবা YPPৰ বাবে প্ৰয়োজনীয়তা হ'ব না নাই, এই কথাটো আমি প্ৰথমতে চিন্তা কৰিব লাগিব। আমাৰ ইউটিউব চেনেলটো YPPৰ বাবে প্ৰয়োজনীয়তা হ'ব লাগিব, একচেপ্ট হ'ব লাগিব। আমাৰ চেনেলটো তেওঁলোকৰ প্ৰগ্ৰামৰ কাৰণে প্ৰয়োজনীয়তা হ'ব লাগিব। তেতিয়াহে আমাৰ চেনেলটো গ্ৰ' হ'ব। তেতিয়াহে আমাৰ চেনেলটো একচেপ্ট কৰিব। আনহাতে আমি আৰু বহুত চিন্তা কৰিব লগা কথা আছে। ঠিক আছে, আমি চেনেলটো বনাই আপলোড কৰোঁ। বহুতে আমাৰ চেনেলটো চাই লাইক নকৰে, ছাবস্ক্ৰাইব নকৰে। এই কথাবিলাক আমি চালি জাৰি চিন্তা কৰিব লগা হয়। আমাৰ চেনেলটো YPPৰ বাবে প্ৰয়োজনীয়তা হ'বৰ কাৰণে আমি আমাৰ চেনেলটো গ্ৰ' কৰিব লাগিব। আমি ছাবস্ক্ৰাইব পাব লাগিব। আমি লাইক পাব লাগিব। তেতিয়াহে আমাৰ চেনেলটো YPPৰ বাবে প্ৰয়োজনীয়তা হ'ব। এতিয়া আহক ATACP মানে কি তাৰ বিষয়ে আমি দুটামান কথা আলোচনা। আমি ইউটিউব চেনেল বনাই ফালে কিবা এটা ইনকাম বা কিবা এটা পাম বুলি আশা কৰিছে। এই ইনকামটো কোনে দিব? এই কথাটো আপোনালোকে ভাবিছে না? নিশ্চয় ভাবিছে আপোনালোকে। আমি যে চেনেল বনাইছোঁ আমি কি পাম, ক'ৰ পৰা ইনকাম পাম, এইবিলাক কথা আপোনালোকে চিন্তা কৰিছে। তাৰ বিষয়ে মই দুটামান কথা ক'ব বিচাৰিছোঁ। ATA আটা মানে কি? ইউটিউবৰ গাইডলাইন মতে আটা মানে AdSense ফৰ ইউটিউব। ইটো এটা বিজ্ঞাপন প্ৰগ্ৰাম।
আমি নিজৰ ভিডিঅ'টো চলাবৰ কাৰণে তেওঁ অনুমতি দিয়ে। আমি ইউটিউবত ATA আটা বনাবৰ কাৰণে আপোনাৰ এডচেন্স খাতা খুলিব লাগিব। আমাৰ ইউটিউব চেনেলটো এডচেন্স খাতাৰ লগত লিংক কৰিব লাগিব। তেতিয়াহে আমাৰ একাউণ্টত টকা সোমাব। আপুনি জানে না, আমাৰ চেনেলটো মনেটাইজ হোৱাৰ বাবে কিমান ছাবস্ক্ৰাইবাৰ লাগিব, কিমান ভিউ লাগিব? 500 ছাবস্ক্ৰাইবাৰ পালেহে আমাৰ চেনেলটো মনেটাইজ কৰাৰ বাবে এলিজিবিলিটি হ'ব। 3 মিলিয়ন ভিউজ 90 দিনত আমি পাব লাগিব। আনহাতে মনেটাইজ কৰাৰ বাবে ACPৰ কথাও চিন্তা কৰিব লাগিব। এতিয়া ACP মানে কি, এইটোতো আমি বুজি পাব লাগিব। একচুৱেলি ACPটো ইউটিউবৰ কণ্টেণ্ট নহয়। আপুনি জানে না ACP মানে কি? ACPৰ ফুল ফৰ্ম হ'ল এছিষ্টেণ্ট কমিছন অফ পুলিচ। এইটো অফিচিয়েলি ল'। ACPটো এটা অফিচিয়েলি এটা ল' হয়। এইটো আমি মানি চলাটো আমাৰ দায়িত্ব। সেই গতিকে আমাৰ চেনেলটো মনেটাইজ হোৱাটো যদি বিচাৰে ACPটো আমি মানি চলিব লাগিব। এতিয়া বাৰু ACP ক'লে কি কি নিয়ম নীতি আহিব পাৰে, ইয়াৰ বিষয়ে মই ক'ব বিচাৰিছোঁ। কমিউনিটি গাইডলাইন, যিটো ইউটিউবৰ কমিউনিটিয়ে আমাক গাইডলাইন দিছে, এই গাইডলাইন মতেহে আমি ইউটিউব চেনেলটো চলাই যাব লাগিব। এই গাইডলাইনটো আমি মানি চলিব লাগিব, তেতিয়াহে আমাৰ চেনেলটো মনেটাইজ হোৱাৰ আশা থাকিব। সেই গতিকে যিসকলৰ চেনেলটো মনেটাইজ হোৱা নাই, আপোনালোকে কমিউনিটিৰ গাইডলাইনটো মানি চলাব। আন এটা কথাটো হ'ল কপিৰাইট বা কপিৰাইট ষ্ট্ৰাইক। এইটো আৰু ক'ৰ পৰা আহিলে? কপিৰাইট ষ্ট্ৰাইক ক'ৰ পৰা আহিলে? এইটো হ'ল আপুনি এটা ইউটিউব চেনেল বনাইছে, আপুনি আপোনাৰ চেনেলটো আনৰ পৰা আপলোড কৰিছে, এইটো এটা কপিৰাইট ষ্ট্ৰাইক। আৰু যদি আপুনি ভাবিছে মই এটা ডেন্স ভিডিঅ' বনাম, তেতিয়া আপুনি ভাবিছে মই গীতটো বেলেগৰ পৰা ল'ম। আপুনি যিটো আনৰ গীতটো লৈ পেলাই ৰিলছ বনাইছে বা ভিডিঅ' বনাইছে, এইটো হ'ল কপিৰাইট ষ্ট্ৰাইক। সেই গতিকে পাৰাৰ ক্ষেত্ৰত আমি আনৰ গীত, আনৰ ভিডিঅ' এইটো আমি ফ'ল' কৰিব নালাগে। নিজাভাৱে আপুনি যিটো কণ্টেণ্ট বনাব বিচাৰিছে, এই কণ্টেণ্টবিলাক আপুনি নিজাভাৱে কৰক, নিশ্চয় আপোনালোকৰ চেনেলটো মনেটাইজ হ'ব। আপোনালোকে মই কোৱা কথাখিনি যদি ভাল লাগিছে, লাইক আৰু ছাবস্ক্ৰাইব কৰিব। মই এইখিনি আশা কৰিলোঁ। ধন্যবাদ।